নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এই চেনেলটোলৈ। আজি মই আছোঁ মধ্যপ্ৰদেশ উজ্জয়ন চহৰত আৰু আপোনালোকক এতিয়া মই দেখাব গৈ আছোঁ ভাৰতৰ এটা বিখ্যাত মন্দিৰ মহাকালেশ্বৰ মন্দিৰ। মহাকালেশ্বৰ মন্দিৰৰ বিখ্যাত হোৱা কাৰণ বহুত আছে। তাৰ মাজত এটা এইটো হ'ল যে মহাকালেশ্বৰ মন্দিৰ দক্ষিণমুখী মন্দিৰ হয় আৰু 12টা জ্যোতিৰ্লিংগৰ ভিতৰত এয়া তৃতীয় নম্বৰ জ্যোতিৰ্লিংগটো মহাকাল মন্দিৰত অৱস্থিত হোৱা বুলি কোৱা হয়। এইটো খুব ধুনীয়া। তো ইয়াত দেখিছে পেচেঞ্জাৰবোৰ কেনেকৈ গৈ আছে। আমি মহাকাল মন্দিৰৰ ইতিহাস বহুত আছে, সেয়া চাগে মই বুজাবও নোৱাৰিম আৰু ক'বও নোৱাৰিম, কিন্তু যিসকল ইয়াত পূজা কৰিব আহে সেইসকলক ভগৱান শিৱজীয়ে আশীৰ্বাদ কৰে বুলি কোৱা হয়। মহাকাল মন্দিৰৰ কিনাৰেদি চিৰপা নদী বৈ গৈছে আৰু তাতে আছে ৰামঘাট, য'ত পূজা কৰিব অহাসকলে গা ধুৱে। মহাকাল মন্দিৰৰ পৰিৱেশটো চাই হয়তো আপোনালোকে ঘৰলৈ উভতি যাবলৈ মন নাযাব পাৰে। মহাকাল মন্দিৰ এখন সৰু সুৰা টাউনৰ দৰেই হয় আৰু ইয়াৰ ভিতৰত এখন বিলো আছে। এই জেগাটোৰ নাম হৈছে মহাকাল লোক আৰু ইয়াত আছে মহাদেৱৰ 200তকৈ অধিক মূৰ্তি আৰু মূৰ্তিৰ মাধ্যমেৰে মহাদেৱৰ অনেক ৰূপ বুজোৱা হৈছে। So guys, এতিয়া মই আছোঁ ইণ্ডিয়াৰ ওৱান অফ দ্য লাৰ্জেষ্ট টেম্পল, য'ত মানে ইমানে মানুহ ভিৰ হৈ আছে। আপোনালোকক মই দেখাইছোঁ চব ওৱান অফ দ্য লাৰ্জেষ্ট টেম্পল চক। আনকি পূজাৰী আপোনালোকে যদি লয় মানে বেলেগ বেলেগ ডিভিজন থাকে, মানে আপুনি কি পূজা কৰিব বিচাৰিছে লাইক, আৰু এজন পূজাৰী নহয়, আপোনাৰ কামটো কৰিবৰ কাৰণে বহুত কেইজন পূজাৰী থাকিব, লাইক 15-16 মেবি, মই ইমান ভালকৈ নাজানো, কিন্তু আহিছোঁ। আমিও হেৰি কৰিম আৰু অবভিয়াছলি ঘৰৰ পৰা আমি বহুত দূৰ, খুব ধুনীয়াও জেগা হয়, কিন্তু যিমান ডাঙৰ এইটো কৰিডৰটো অনলি টেম্পল, বেলেগ একো নাই, খালি মন্দিৰ, আৰু মন্দিৰটোৱে ইমান ডাঙৰ ভাবিছে। এয়া যোনটো আপোনালোকে দেখিছে এইটো হ'ল ইয়াত থকা পূজাৰীসকলৰ ঘৰ। চ' হলি প্লেচ হয় বহুত, ইয়াত বহুতে মানে, আপোনালোকে আপুনি দেখাই দিছোঁ, চবেই বহুত মানে। ইয়াত আপোনালোকে যি মানুহ দেখিছে এইখিনি ৰাতিপুৱাৰ পৰা যোনটো লাইন লাগে সেইটো আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব। আপোনালোকে এপইণ্টমেণ্ট ল'ব লাগিব এনেকুৱা জেগালৈ আহিবলৈ কাৰণে। মেইন মন্দিৰৰ ভিতৰত সোমাবলৈ কাৰণে ইয়াত আমি জোতা আৰু চপ্পল ৰাখি যাব লাগিব।
ভিতৰত আমাৰ শিৱলিং দৰ্শন কৰা হৈ গ'ল, কিন্তু আমি বিয়া খাব নোৱাৰিলোঁ কাৰণ বহুত ভিৰ আছিল। মহাকাল মন্দিৰ ইমানেই ডাঙৰ যে আপোনালোকে পূজা কৰা স্থানলৈ আহিবলৈ আপোনালোকে বহুত কিলোমিটাৰ খোজকাঢ়ি আহিব লাগিব। কিন্তু পৰিৱেশটো চাই আপোনালোকে হয়তো কিমান কিলোমিটাৰ খোজকাঢ়িছে আপোনালোকে গমেই নাপাব। আমাৰ পূজা কৰা হৈ গ'ল, সেইবাবে আমি এতিয়া কৰিডৰটোত অলপ খোজকাঢ়িছোঁ। আৰু ইয়াত দেখিছে ইয়াত এখন লেকো আছে। আৰু আপোনালোকে যদি ভাবিছে উজ্জৈন মহাকাল মন্দিৰ দৰ্শন কৰিবলৈ, তেন্তে আপোনালোকে অসমৰ পৰা ডাইৰেক্ট ইন্দোৰলৈ ফ্লাইট লৈ আহিব লাগিব। আৰু ইন্দোৰৰ পৰা ইয়ালৈ বাছ বা টেক্সি আপোনালোকে বুক কৰি আহিব পাৰিব। চ' গাইজ এতিয়ালৈ আহোঁ, আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ডেফিনেটলি লাইক এণ্ড শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকে কমেণ্টো কৰিব পাৰে। চ' টেক কেয়াৰ, বাই বাই।